মোৰ নাম হীৰামণি হাজৰিকা। মোৰ ঘৰ অৰিজিনেল ঘৰ হাতেঘাটি সোণাই। মই লিচুবাৰী থাকোঁ। মোৰ এইবছৰ গৈছিলোঁ নামঘৰলৈ। মোৰ হাতত মানে গোটেই দেহতে মানে খজুৱতি আছিলে, পানী জ্বলা ওলাই এনেকুৱা। গৈ নাম চাম দিলোঁ আৰু প্ৰাৰ্থনা কৰিলোঁ, আহি ভাল হ'ল। আৰু নামঘৰলৈ মই যোৱাও নাই তেনেকৈ। ইয়াত প্ৰাৰ্থনা কৰোঁ, সাক্ষ্য দিয়া নাই কাৰণে মোৰ চাগে আকৌ উঠিছে মানে খজুৱতিকেইটা। আৰু তেনেকৈ আহি প্ৰাৰ্থনা কৰিছোঁ, এতিয়া ভাল হৈছে। আৰু চকুৰ অসুখ হৈছিলে, মোৰ অপাৰেশ্যন কৰিব লাগিব বুলি ক'লে সেইদিনা। তাৰপৰা ইয়াত আহিলোঁ, বাইদেউহঁতে মোক প্ৰাৰ্থনা কৰি দিলে, তেল পানী দিলে। মোৰ মানুহজনেও পঠালে। মোৰ মানুহজনে আগতে তেনেকৈ ইমান বিশ্বাস কৰা নাছিলে। চকুৰটোৰ ক্ষেত্ৰত পঠাই মই প্ৰাৰ্থনা কৰিলোঁ, তেল পানী ল'লোঁ। এতিয়া মোৰ চকুৰ অপাৰেশ্যন নকৰিলেও হ'ব। এই ডাঙৰকৈ ফুলি আছিলে, এতিয়া অকণমান মানে নাইকিয়াই, মানে চকুৰ ফুলা নেদেখি মোৰ বিষ নাই, খচুৰ খচাই নাথাকে। সেই তেনেকুৱা আৰু মোৰ ল'ৰাটো মদ ভাং এইবিলাক খাই বহুত অশক্তি অন্যায় কৰে, মানে ঘৰখনত অশান্তি। সেয়াও এতিয়া বহুত ঈশ্বৰৰ কৃপাত বহুত সুস্থ হৈছে। সেয়াকে মই এতিয়া ক'লোঁ আৰু সাক্ষ্য দিলোঁ। সকলো ভালেই আছে ঈশ্বৰৰ কৃপাত। আৰু যি আছে অলপ এইবোৰ সকলো ঈশ্বৰৰ কৃপাতে মোৰ ভাল হ'ব। সম্পূৰ্ণ মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছে। মোৰ নাম হ'ল অৰ্চনা খনিকৰ। মোৰ ঘৰ ৰামকৃষ্ণ নগৰ। আৰু মোৰ ল'ৰাটো মানে জন্মৰ পৰাই মানে চকু এটাই নেদেখে, মানে কম দেখে। কম দেখাৰ কাৰণে স্কুলত সি কম মানে লিখা পঢ়াটো কম কৰে। কম কৰাৰ কাৰণে মানে মই ইমান মানে ডক্টৰক দেখাই আছিলোঁ, কিন্তু ডক্টৰক দেখাই দিলে মানে এক্সাৰচাইজ এটা কৰিবলৈ দিছিলে, যিটো এটা চকু বন্ধ আৰু এটা চকু মানে খোলাকৈ ৰাখিবলৈ কৈছিলে। মই খোলাকৈ তেনেকৈ কৰিলোঁ, কিন্তু ল'ৰাই মানে নকৰে। সেইটো নকৰাৰ কাৰণে সেইটো এৰি দিলোঁ। এৰি দিয়াৰ পিছত এদিন মই মোক এই বাইদেউ বিনু বাইদেৱে লৈ গ'ল মানে প্ৰাৰ্থনা গৃহলৈ নিয়াৰ পিছত মই তাৰপৰা অহাৰ পিছত কেইদিনমান আমাৰ ইয়াতে প্ৰাৰ্থনা হয় ন, প্ৰাৰ্থনাত মানে মই ভাবিলোঁ বাইদেৱে ক'লে যে কিবা এটা মানে আমি কিবা এটা খাম আৰু তেনেকৈ বুলি ক'লে, মানে আমি খালোঁ আৰু খিচিৰি খোৱাৰ পিছত এতিয়া দুদিনমানৰ পিছতে মানে এটা পোহৰ মানে মোৰ চকুৰ আগত মানে ভাহি পৰিলে তলত। তাৰপিছতে অকণ দেৰি পিছত সি পঢ়ি আছে পৰীক্ষাৰ কাৰণে। সি যেতিয়া মই তাৰ ওচৰলৈ গৈছোঁ, সি কৈছে অ' মা মইচোন এইটো চকুৰে দেখিছোঁ বোলে। তাৰপিছত দেখিছোঁ বোলে, মই বোলে বিশ্বাস হোৱা নাই, তই দেখিছ জানো? তাৰপিছতে মই ভাল চকুটো তাৰ বন্ধ কৰি তাৰমানে যিটোৱে নেদেখে সেইটোৱে চাবলৈ কৈছোঁ। সি হয় দেখিছে। তাৰপিছতে বিশ্বাস হ'লে সেইদিনাখনি মই লগে লগে বাইদেউলৈ ফোন কৰিছোঁ। বাইদেউ ৰেজিষ্টাৰ লৰ্ড বুলি কোৱাৰ পিছত মোৰ তেতিয়া খুব দুখ লাগিছে। সি তেতিয়া পৰা সেইটো দেখিছে, দেখি মানে দেখো বুলিয়ে কৈ আছে। আৰু চশমা একো মানে সি নলয়। এতিয়া তাৰ 13 বছৰ কমপ্লিট হ'ব এতিয়া জানুৱাৰী। জন্মৰ পৰাই আছে বুলিয়ে ভাবি লৈছোঁ। তাৰপিছত এতিয়া সি মানে দেখো বুলি কৈ আছে, খালি অকণমান শ্ল' হৈছে, খালি মানে দেখো বুলি কৈ আছে। মোৰ নাম প্ৰতিমা পেগু। মোৰ ঘৰ ৰামকৃষ্ণ নগৰ, যোৰহাট। মোৰ আচলতে মোৰ সৰু সুৰা বেমাৰ, মই ভৰি অলপ বিষ হয় আৰু মোৰ এনে পাইলছৰ আছিলে। আৰু মানে মোৰ তেতিয়া মানে একদম মানে কেঁচা মানে ব্লাড যায়। হ'লেও মই নিজৰ কাৰণে চিন্তা কৰা নাছিলোঁ। তাৰপিছত প্ৰাৰ্থনা ভৱনলৈ গ'লোঁ, বহুত প্ৰাৰ্থনা দিলোঁ। মই মানুহজনৰ কাৰণে দিছিলোঁ, কিন্তু মোৰ বেমাৰটো নিজে ভাল হৈ গ'ল। এতিয়া মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস আছে। মোৰ মানুহজনে ঈশ্বৰৰ গৃহলৈ যাব, ঈশ্বৰক বিশ্বাস কৰিব। আৰু মানে যিখিনি বেয়া ৰাগিয়াল বস্তু খায় সেইখিনিৰ পৰা যাতে মুক্তি পায়, মোৰ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা। মই লঘু প্ৰাৰ্থনা দুবাৰ দিছোঁ আৰু এনেই মই 5-6বাৰমান গৈছোঁ। আমি মই প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰত আৰু আমাৰ গুৰুজনৰ মানুহজনে যাতে ভগৱানৰ লগত থাকে, ঈশ্বৰৰ লগত থাকে। মোৰ নামটো ৰাজৰক্ষী বৰুৱা। মোৰ জেল হৈ গ'ল। তাৰমানে মোৰ এই ভৰিটো মই এবাৰ এক্সিডেণ্ট হৈছিলে। এটা 7 বছৰ ধৰি মই পূৰা চিধা মানে বেকআপ কৰিব নোৱাৰোঁ। ইয়াতে আহি আজি পটককৈ ভাল হৈ গ'ল। ইয়াতে এতিয়া নাচি থাকোঁতে পটককৈ লাগিছে আৰু ভৰিত ফিৰ লাগিছে। ধৰক খোজ কৰিবলৈ পূৰা বহিব নোৱাৰোঁ। পুৰা বহি চাইছোঁ, পূৰা ফ্ৰী একদম ভৰিটো। দেখুৱাই দিয়ক, দেখাই দিয়ক, বহি দেখাই দিয়ক। আগতে এনেকুৱা পূৰা বহিব নোৱাৰোঁ। ইংলিছ লেটিন
উঠোঁতে কষ্ট হয় তাৰপিছত আৰু অকণমান মানে মোৰ এনেই অকণ চুগাৰ প্ৰেছাৰ আছে কিন্তু অকণ প্ৰব্লেম হৈছিলে অকণ ফিল আহিছে এতিয়া নাচি দিওঁতে ভাল হ'ব নাচি দিওঁতে ভাল হ'ব হালেলুয়া মাম্পী ৰয় অৰিজিনেল শিলচৰ ইয়াত মই যোৰহাট মাছাহাগত মিৰণনগৰত আছো মোৰ হাড়ডাল বাঢ়িছিলে হাতৰ তেল পানী লগাই মই হাড়ডাল ভাল পালো সেইটো কাৰণে মই হাইকা দিব আছো আজি ভাল পাইছো আৰু ভাল পাম মোৰ হাড়ৰ প্ৰব্লেম আছে সেয়াও মই সুস্থ কৰিম বুলি ভাবি আছো পশুটো লৈ পেলাই সকলোকে ৰোগী দিব সকলোকে সুস্থ কৰো সকলোকে সন্ধানৰ পৰা পোহৰ কৰো সেয়াই মই প্ৰাৰ্থনা কৰিছো ঈশ্বৰৰ ওচৰত কোটি কোটি ধন্যবাদ দিছো আপনি কি বাঙালি লোক হ্যাঁ বাংলা একটু বাঙালিকে কয়ে দিতে পারবেন আমার নাম মাম্পি রয় আমার হাতের ব্যথা আসছিল হাড়টা ভেঙে গেছিল তারপরে আমার ঘর অরিজিনাল তেল জল লাগিয়ে আমি হাতিটা ভালো হয়ে গেছে তার জন্য আমি শেখাইতে অরিজিনাল শিলচরে এইখানে বাঁ হাতি হয়েছিল এখানে আমার ভালো হয়ে গেছে তারপর হাড়ের প্রবলেম আমি নিচে বসতে পারতাম না এখন নিচে বসতে পারি সবজি কাটতে পারি সব করতে পারি এখন হাড়ের প্রবলেমটা ভালো হয়ে যাবে সেটা আমার বিশ্বাস আছে ধন্যবাদ ধন্যবাদ আমরা অনেক ধন্যবাদ দিচ্ছি আপনাকে প্রার্থনায় লেগে থাকবেন হ্যাঁ